নমস্কাৰ বন্ধুসকল, আপোনালোকে নিশ্চয় সকলোৱে বামী মাছ চিনি পায়। আমাৰ অসমীয়া মানুহৰ বামী মাছ বৰ প্ৰিয়। অসমৰ নদী বিলসমূহত সচৰাচৰ বামী মাছ পোৱা যায়। আমি আজি দুটা বামী মাছ ভালকৈ বাছি লৈ দীঘল দীঘলকৈ কাটি লৈছোঁ। এটা পাত্ৰত অলপ সৰহকৈ তেল দি বামী মাছখিনি এনেকৈ ফ্ৰাই কৰিছোঁ। 2 লুটি ফ্ৰাই কৰাৰ পিছত বামী মাছখিনি আন এটা পাত্ৰলৈ উঠাই থৈ দিছোঁ আৰু সেই তেলখিনিতে দুটামান ইলাইচি দি দুটা কেঁচা পিঁয়াজ মিহি মিহিকৈ কাটি দি ফ্ৰাই কৰিছোঁ। ফ্ৰাই কৰোঁতে একেলেঠাৰিতে লুটিয়াই থকা হৈছে। ৰঙা কৰি ফ্ৰাই কৰাৰ পিছত তাতে আমি ধুই থোৱা চাউলখিনি দি দিছোঁ। দি পুনৰ লৰাই পেলাই তাত এচামুচ গৰম মছলা, এচামুচ জালুকৰ গুড়ি আৰু প্ৰয়োজন সাপেক্ষে যিখিনি দৰকাৰ সেইখিনি নিমখ দি পানী ঢালি দিছোঁ। এতিয়া কম জুইত 10 মিনিটমান এইখিনি সিজোৱা হ'ব। এইখিনিৰ ওপৰতে বামী মাছখিনি এনেকৈ দি দিছোঁ। 10 মিনিটমান সিজোৱাৰ পিছত চাউলৰ পানী শুহি নাইকিয়া হ'ব। ইয়াৰ পিছতে আমাৰ এই বামী মাছ ৰেডি। আপোনালোকে বনাই খাই খাবচোন, বৰ সুন্দৰ লাগে।